নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে মই লৈছোঁ চুজি মানে আজি চুজি কেক বনাম আৰু আমি আজি নামঘৰত চাহ খুৱাইছিলোঁ আৰু তাৰ বাবে মই এইফালে বনাবলৈ লৈছোঁ আৰু এইফালে দেখিছে নহয় মই এটা বাটিতে ৰিফাইন তেল অকমান লৈছোঁ আৰু চেনি লৈছোঁ একদম সৰু বাটিটোৰ দুবাটি লৈছোঁ কাৰণ মই চুজিখিনি মানে চুজি কেকটো অলপমান ডাঙৰকৈ বনাম যিহেতু সেইটো কাৰণে এনে ইমানখিনি চেনিৰ দৰকাৰ নহয় বাৰু জেনেৰেল কেক এটা বনালে আৰু এইফালে মই চুজিখিনি দি ললোঁ দি পেলাই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু এইফালে গিলাছটোত সম্পূৰ্ণ এক গিলাছ লোৱা নাই বাৰু গাখীৰ কিন্তু লাগিলে আকৌ ল'ব লাগিব আৰু এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ললোঁ আৰু এই গিলাছটোত থকা গাখীৰখিনি শেষ হৈ গ'ল আৰু চুজিখিনি মানে ধুনীয়াকৈ লাগি গৈছে আৰু ইফালে মই অকণমান ভেনিলা এসেন্স দিছোঁ গোন্ধটোৰ কাৰণে কাৰণ মই ভেনিলা এসেন্সৰ গোন্ধ বহুত ভাল পাওঁ আৰু সেইটো কাৰণে আৰু তাৰ পিছত মই 15 মিনিট মানৰ কাৰণে এইখিনি ঢাকি থৈ দিছোঁ চুজিখিনি যেহেতু ফুলি আহিব তেতিয়া আৰু অলপ গাখীৰৰ প্ৰয়োজন হ'ব সেইটো কাৰণে আৰু আনফালে মই বাটি এটা দিয়া কাজু খিচমিচ তিয়াই থৈছোঁ এইটো কাৰণে তিয়াইছোঁ খিচমিচখিনি এনেকুৱা শুকান হৈ থাকে ন তিয়াই দিলে যে ফুলি যায় সেইটো কাৰণে মই তিয়াই থৈছোঁ আনফালে মই লৈছোঁ বাটি এটা দিয়া চকলেটৰ প্ৰিমিক্স হয় এইখিনি দি পেলাই চকলেটৰ কেক এটা বনাম বুলি ভাবিছিলোঁ কিন্তু যেহেতু মই চুজি কেকটো বনাইছোঁৱেই সেইটো কাৰণে মই এইখিনি কাপ কেক টাইপত বনাম বুলি ভাবিছোঁ সৰু সৰুকৈ বনাম বিস্কুট টাইপৰ ভাল লাগিব ন আৰু সেইটো কাৰণে এইফালে মই প্ৰিমিক্সখিনি আৰু এইটো কাৰণে ইজি হয় যে বেলেগ আমি একোৱে কৰিব নালাগে ইয়াত অকণমান ৰিফাইন তেল দিব লাগিব আৰু নৰ্মেল পানী দি আমি গুলি দিলেই হৈ যায় কাৰণ ইয়াত গোটেইখিনিয়ে থাকে সেইটো কাৰণে প্ৰিমিক্সটো হ'লে বহুত ভাল কেক বনাবলৈ আৰু মই এইটো আনিয়ে থোৱা থাকে আৰু এইফালে মোৰ চুজিখিনি ফুলি দেখিছেনে একদম শুকান হৈ গ'ল সেইকাৰণে মই আৰু অলপ গাখীৰ দিব লগা হ'ল আৰু দিয়াৰ পিছত মই এইফালে বেকিংটো দিছোঁ আৰু এইটো বেকিংটো উইকফিল্ডৰ হয় উইকফিল্ডৰ বেকিং দিলে মানে চিন্তা নাথাকে যে কেকটো ফুলিব নে নুফুলে সেইটো দিলে ফুলেই আৰু মোৰ যিহেতু মানে পৰিমাণটো বেছি সেইটো কাৰণে মই 2 চামুচ দিছোঁ কিন্তু নৰ্মেল কেক হ'লে 1.5 চামুচো দিব নালাগে আৰু এইফালে মই ধুনীয়াকৈ গুলি ল'লোঁ বেকিংটো দিয়াৰ পিছত একদমেই লাহে লাহে গুলিব লাগে মই ভিডিঅ'টো স্পীডতহে দি দিছোঁ দেই আৰু মই আনফালে ইয়া বাটিটো এক্সট্ৰাকৈ আকৌ এটা লৈ লৈছোঁ আৰু এইফালে মই অকণমান কালাৰ মিক্স কৰিছোঁ আৰু যিটো কালাৰ দিছিলোঁ সেইটো কালাৰ একেবাৰে এটোপালমানহে ওলাল শেষ হৈ গ'ল মই মানে গম পোৱা নাছিলোঁ সেইকাৰণে অকণমান ৰঙা দি দিলোঁ কিন্তু কালাৰটো বহুত ধুনীয়া আহিছে একদম লাইট কালাৰ আহিছে অৰেঞ্জৰ নিচিনা বহুত ধুনীয়া লাগিছে আৰু এইফালে মই বাটিটোত কেক টিনৰ বাটিটোত মই কাগজ এখন দি ৰিফাইন অকণ দি পেলাই হাতে দিয়ে দিছোঁ দেই মোৰ মানে বাৰ্চডাল বিচাৰিবলৈ সময় নহ'ল বহুত জল্দি হৈ আছিল এইফালে মই একদম কেকৰ ডিজাইনটো দি দিছোঁ কেকৰ ডিজাইনটো এইটো চাগে জানেই আৰু চবেই দিবলৈ এইটোতো জেব্ৰা কেকৰ ডিজাইনত হয় ন এইখিনি দিয়া হৈ গ'ল এতিয়া মই টুথপিক এডাল দি ফুলৰ ডিজাইন বনাই দিছোঁ দেখিছেনে ফুলৰ ডিজাইনটো বনাবলৈ ইমানেই ইজি আৰু দেখিবলৈ বহুত ধুনীয়া লাগে সেইটো কাৰণে আৰু এতিয়া মই কাজু খিচমিচখিনিত অকণমান চুজি দি দিছোঁ যাতে কাজু খিচমিচখিনি দি দিলে তললৈ গুচি নাযায় সেইটো কাৰণে আৰু ময়দা চয়দাও দি ল'ব পাৰে মই আৰু এতিয়া গোটেইখিনি ইয়াতে ওপৰতে দি লৈছোঁ দি পেলাই কেইটামান থৈ দিছোঁ ইটো কেকত দিবৰ কাৰণে একদমেই কেইটামান থৈছোঁ আৰু এইফালে মই এটা শুকান কেৰাহীত এটা তলত এখন প্লেট দিছোঁ আৰু তাৰ ওপৰত সেইটো পাতি দিছোঁ আৰু সেইখিনি হোৱালৈ মই এইফালে কাপকেইটাত মই এনেকৈ দি লৈছোঁ ইয়াতে মই একদমেই অকণমান দিছোঁ এনেইটোতো ইয়াতকৈ অকণমান বেছিকৈ দিয়ে মই একেবাৰে অকণমান দিছোঁ কাৰণ এটাটো বনাইছোঁ এই কেক সেইটো কাৰণে এইটো মানে অকণমান বিস্কুট টাইপৰ সৰু সৰু হ'লেই হ'ল আৰু মোৰ ওচৰত বস্তুখিনি যিহেতু আছিলেই সেইটো কাৰণে মই বনাম বুলি ভাবিলোঁ সেইকাৰণেহে সৰুকৈ বনাইছোঁ দেই আৰু ইয়াত থকা কাজু খিচমিচখিনি এটা ওপৰত দি দিলোঁ আৰু ইমানেই ধুনীয়াকৈ জোখত গোটেইকেইটাতে আতি গৈছে ন মোৰ মানে ভালেই লাগি গৈছেগৈ আৰু এতিয়া মই এইকেইটাও সেইটো কেক যেনেকৈ বনাইছোঁ তেনেকৈয়ে বনাম দুইফালে দুইটা বহাই থৈ দিছোঁ দেখিছেনে ইমান মৰম লাগিছে দেখিবলৈ এইফালে মই পূৰা ৰেডি হৈ গ'লোঁ ধুনীয়া একদম পিয়'ৰ কটনৰ কাপোৰ এযোৰ লগাই লৈছোঁ যি গৰম আৰু আমাৰ কি হৈছে এতিয়া কেইটা বাজিলে 4টা বাজিলে আৰু বতৰটো বহুত বেছি বেয়া হৈ আহিছে মানে বৰষুণে দিব নেকি ঠিক নাই কেক জেপত দেখুৱাইছিলোঁ সেয়া মোৰ বনাই ৰেডি হ'ল আৰু একদম পূৰা মস্ত ভাগৰ লাগি গৈছে আৰু এই কাপোৰযোৰ মই আনি থৈছিলোঁ চিলোৱা নাছিলোঁ কিন্তু একদম ধুম ধাম চিলাইছোঁ ইফালে মানে কেক বহাইছোঁ ইফালে হোৱালে মই কাপোৰযোৰ পটাপট চিলাই ল'লোঁ যিহেতু গৰম আৰু কোমল কাপোৰযোৰ পিন্ধিলে ভালেই লাগিব আৰু ইফালে পকক কেক দেখুৱাই আছোঁ ৰ'ব দেই এইফালে এয়া কেক এইকেইটা আৰু এইকেইটা দেখিছেনে দুইটা বেলেগ বেলেগ হৈছে কিয় নাজানো বাৰু বেলেগ বেলেগ হৈছে মানে মই দুটা কেৰাহীত দুফালে বহাই দিছোঁ মানে দুইটা মানে একদম চেম টু চেম দিছোঁ কিন্তু কিহৰ কাৰণে এইটো পুৰা শুকান হৈ গ'ল আৰু এইটো মানে অকণমান হেৰি হৈ থাকিলে নাজানো কিন্তু এনেকৈ দিওঁতে অহা নাই দেখিছেনে বস্তুটো দেখাত লাগিছে কিন্তু অহা নাই কিহৰ কাৰণে হ'ল নাজানো বাৰু কিন্তু দুইটাটো একেই আছিলে আৰু এইফালে এইকেইটা হ'ল আৰু এইফালে মোৰ চুজি কেকটো এইটো ইয়া কাটি কৰি ভৰাই লৈছোঁ পুৰা এইটো দেখিছেনে
অকমানিকা সৰু বাল্টিং এটা দেখিবলৈ যে ইমান মৰম লাগিছে যেতিয়া মায়ে কৈছে মই বোলো কিনো আপুনি বস্তু কিছুমান লৈ থাকে নহয় এতিয়া এইটোৱে কামত আহিছে মানুহজনে আকৌ মিঠাইকেইটা এনেকৈ ভৰাই দিছে মানে পেকেটিঙত ল'বলৈকে দিগদাৰ হয় ন সেইটো কাৰণে এইটো চিষ্টেম কৰি দিছে চাওকচোন এইয়া আৰু এতিয়া এইখিনি দেখুৱালোঁ আৰু ইফালে বিস্কুট তাৰপিছতে বুন্দিয়া ভুজিয়া এইখিনি মায়ে লৈ গ'ল এতিয়ালৈকে যোৱা নাই মানে চাহটো বনাই দিব লাগিব তাতো চাহ বনাব পাৰি কিন্তু তাত অকণমান অসুবিধা হয় চাহটো বনাবলৈ মই ঘৰতে বনাই দিম আৰু একদম আমাৰ ঘৰৰ ওচৰতে হয় নামঘৰটো সেইটো কাৰণে মই ঘৰতে বনাই দিম আৰু মায়ে কৈছে যে নাম যেতিয়া মানে শেষ হ'ব তেতিয়া মোক ফোন কৰি দিব মই ইয়াত চাহ বনাম আৰু গোটেইখিনি ৰেডি কৰি মা আহিব আৰু আমি দুজনী যাম আৰু তাৰ আগতে মায়ে যিখিনি মানে ধূপ চাকি তেল নিমখ পাত চাত এইখিনি গোটেইখিনি লৈ গ'ল আৰু কেকখিনি মানে মোৰ হোৱা নাছিলে মা যোৱালৈকে তো কেক চেক কাটি কৰি মই পূৰা ৰেডি কৰি থৈ দিছোঁ ধুনীয়াকৈ মা আহিলে যাম আৰু ঘৰত অকণমান গুটি দেখুৱাব পাৰোঁনে নাই নাজানো কিন্তু বাৰু অকণমান এনেই ক্লিপ এটা ল'ম বুলি ভাবিছোঁ আৰু মানুহজনকে যে বেছিকৈ ভিডিঅ' নকৰিবা দেই নামঘৰত মই বোলো হ'ব মই জানো বেছিকৈ মানে এনেকৈ দেখুৱাই কৰি থাকিলে বেয়া পায় সেইটো কাৰণে বকিছে এইফালে মই নামঘৰত ভিডিঅ' নকৰিলোৱে আমি যেতিয়া যাবলৈ ওলালোঁ তেতিয়া অকণমান এনেই দেখাইহে দিলোঁ আৰু দেই ভিডিঅ' নকৰিলোঁ আজিলৈ বাই বাই